য'ত কি অসমৰ জনগণে প্ৰতিজন মানুহে আজি কৈ আছে যে সমগ্ৰ অসমকে এটা স্পেচিয়েল ষ্টেটাছ দিব লাগে, য'ত আমাৰ মাটিৰ সুৰক্ষাৰ কাৰণে, আমাৰ সংস্কৃতিৰ সুৰক্ষাৰ কাৰণে আমাক 6 ছেডিউলৰ দৰে ষ্টেটাছ লাগে বুলি। আৰু তেনে কৈ থকাৰ স্বত্বত কাৰ সুবিধাৰ কাৰণে আজি কাৰ্বি আংলঙৰ 6 ছেডিউল, ডিমা হাছাওৰ 6 ছেডিউল এখেতসকলে ধ্বংস কৰিবলৈ লৈছে। আজি তাত কাৰ্বি চাইনিজ গো বেক বুলি আমাৰ অসমীয়া মানুহৰ ওপৰত, আমাৰ অসমৰ মানুহৰ ওপৰত কোন এই দুশ্চক্ৰ? আমি নাভাবোঁ যে সাধাৰণ দুখীয়া তাৰ বসতি কৰা মানুহে এই ধৰণৰ কথা ক'বলৈ সাহস কৰিব বা কৈছে। এয়া তাৰ আঁৰত কোনো সংগঠিত শক্তি আছে, যিবোৰ আজি RSSৰ দৰে শক্তি তাত সোমাই পৰিছে, বংগ সেনাৰ দৰে শক্তি সোমাই পৰিছে, কিবা ৰাষ্ট্ৰীয় নুনীয়া সেনা কিছুমান সোমাই পৰিছে। এইসকলৰ চক্ৰান্তত পৰি আজি সাধাৰণ মানুহ ব্যতিব্যস্ত হ'বলগীয়া হৈছে। দুয়োফালৰ বহু ক্ষয় ক্ষতি হৈছে। 6 ছেডিউল ধ্বংস হ'ব নালাগে। আজি আমাৰ অসমৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক সম্পূৰ্ণৰূপে তেখেতসকলে ধ্বংস কৰিছে ইতিমধ্যে। আমি 6 ছেডিউলকো ধ্বংস হ'বলৈ কেতিয়াও দিব নোৱাৰোঁ। আজি চাব, আজি হিমন্ত বিশ্ব শৰ্মা শাসনলৈ অহাৰ পিছত বিজেপি চৰকাৰে জাতি মাটি ভেটি শ্লোগান দিছিলে। আটাইতকৈ বেছি যদি আক্ৰমণৰ সন্মুখীন হৈছে সেয়া জনজাতীয় আৱেষ্টনী অঞ্চলৰ মানুহ, ট্ৰাইবেল বেল্ট ব্লক আৰু 6 ছেডিউল অঞ্চলৰ মানুহৰ ওপৰত আক্ৰমণৰ ঘটনা আটাইতকৈ বেছি সংঘটিত হৈছে। আৰু এয়া সম্পূৰ্ণ হৈছে বিজেপি আৰু RSSৰ পৃষ্ঠপোষকতা। অতি দুৰ্ভাগ্যজনক কথা, কাৰ্বি আংলঙত যি ধৰণে আমাৰ মানুহৰ মাজত যিখন যুঁজ লগোৱা হৈছে, সেয়া আমি ভাবোঁ বৰ্তমান অসমক চিৰদিনৰ কাৰণে অস্থিৰ আৰু অশান্ত কৰি তুলিবৰ কাৰণে কৰা এটি ষড়যন্ত্ৰ। যি সময়ত 6 ছেডিউল, কাৰ্বি আংলং হ'ল ভাৰতবৰ্ষৰ আটাইতকৈ এখনি পুৰণি 6 ছেডিউল ডিষ্ট্ৰিক্ট। আৰু 6 ছেডিউল কিয় অনা হৈছিল? যাতে কাৰ্বি মানুহ, তাৰ জনজাতীয় মানুহ, তাৰ যিখিনি মানুহ কাৰ্বি ভূমিত আছিল, সেই সকলো মানুহৰ যাতে ভৱিষ্যত সুৰক্ষিত থাকক, তেখেতসকলৰ সংস্কৃতি সুৰক্ষিত থাকক, তাৰ কাৰণে 6 ছেডিউলখন বনোৱা হৈছিল। কিন্তু এতিয়া আজিৰ দিনত আমি দেখা পাইছোঁ যে তাত কাৰ্বি মানুহে বহু যুগ ধৰি তাত দাবী কৰি থাকিবলগীয়া হৈছে যে তেখেতসকলৰ অস্তিত্ব সংকট আহি পৰিছে বুলি। তেনে কাৰ প্ৰৰোচনাত তাত এনেধৰণে ধৰক যিসকল মানুহ তাত আজি বহি পেলাই আজি কাৰ্বি মানুহৰ বিৰুদ্ধে যুঁজিব পৰা হ'ল, তাৰ কাৰণে জগৰীয়া কোন? আমি সেই মানুহখিনিক জগৰীয়া কৰিব নিবিচাৰোঁ, কিন্তু যি ব্যৱস্থাই আজি কাৰ্বি আংলঙক এই পৰিস্থিতিলৈ ঠেলি নিছে, সেইসকল জগৰীয়া। আৰু সেইকাৰণে চৰকাৰখনে ইয়াৰ দায়িত্ব ল'ব লাগিব। আজি আইনীগত ব্যৱস্থাৰ দোহাই দি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে আইনখন থকাৰ কাৰণে তেখেতসকলে একো পদক্ষেপ ল'ব পৰা নাই। আজি যেতিয়া হাইকোৰ্টৰ পৰা আমি শান্তানু বৰঠাকুৰ ডাঙৰীয়াৰ লগত আমি কথা পাতিলোঁ, তেখেতে নিজে কৈছে, হাইকোৰ্টৰ সকলো তথ্য আনি তেখেতে আমাৰ আগত কৈছে যে আজি 2024 চনৰ পৰা অসম চৰকাৰক হাইকোৰ্টে স্পষ্টভাৱে দাবী জনাইছে যে এই যিখিনি মাটি আছে, য'ত মানুহখিনি উচ্ছেদ কৰিবৰ কাৰণে কাৰ্বি লোকসকলে আজি দাবী কৰি আহিছে, সেই মাটিখিনিৰ কেটেগৰী কি, PGR VGR হয় নে নহয়? যদি PGR VGR নহয় বুলি তেখেতসকলে প্ৰমাণ কৰিব পাৰে, তেনে আইনে বেলেগ ধৰণে ব্যৱস্থা ল'ব। 6 ছেডিউল এৰিয়া হয়, 6 ছেডিউল এৰিয়াত আপুনি ময়ো গৈ মাটি ল'ব নোৱাৰোঁ। আৰু তৎসত্ত্বেও আজি এবছৰ পাৰ হৈ যোৱাৰ পাছতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় কোনো পদক্ষেপ নোলোৱাকৈ আজি তাত কাৰ্বি চাইনিজ গো বেক বুলি আমাৰ অসমীয়া মানুহৰ ওপৰত, আমাৰ অসমৰ মানুহৰ ওপৰত কোন এই দুশ্চক্ৰ? আমি নাভাবোঁ যে সাধাৰণ দুখীয়া তাৰ বসতি কৰা মানুহে এই ধৰণৰ কথা ক'বলৈ সাহস কৰিব বা কৈছে। এয়া তাৰ আঁৰত কোনো সংগঠিত শক্তি আছে, যিবোৰ আজি RSSৰ দৰে শক্তি তাত সোমাই পৰিছে, বংগ সেনাৰ দৰে শক্তি সোমাই পৰিছে, কিবা ৰাষ্ট্ৰীয় নুনীয়া সেনা কিছুমান সোমাই পৰিছে। এইসকলৰ চক্ৰান্তত পৰি আজি সাধাৰণ মানুহ ব্যতিব্যস্ত হ'বলগীয়া হৈছে। দুয়োফালৰ বহু ক্ষয় ক্ষতি হৈছে। এই ধৰণৰ পৰিস্থিতি নহওক, তাত শান্তি বৰ্তাই ৰাখিবৰ কাৰণে চৰকাৰক আমি দাবী জনালোঁ। কোনো কাৰণতে 6 ছেডিউল ধ্বংস হ'ব নালাগে। আজি আমাৰ অসমৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক সম্পূৰ্ণৰূপে তেখেতসকলে ধ্বংস কৰিছে ইতিমধ্যে। আমি 6 ছেডিউলকো ধ্বংস হ'বলৈ কেতিয়াও দিব নোৱাৰোঁ। য'ত কি অসমৰ জনগণে, প্ৰতিজন মানুহে আজি কৈ আছে যে সমগ্ৰ অসমকে এটা স্পেচিয়েল ষ্টেটাছ দিব লাগে, য'ত আমাৰ মাটিৰ সুৰক্ষাৰ কাৰণে, আমাৰ সংস্কৃতিৰ সুৰক্ষাৰ কাৰণে আমাক 6 ছেডিউলৰ দৰে ষ্টেটাছ লাগে বুলি। আৰু তেনে কৈ থকাৰ স্বত্বত কাৰ
সুবিধাৰ কাৰণে আজি কাৰ্বি আংলঙৰ 6 শেডিউল ডিমা হাছাওৰ 6 শেডিউল এখেতসকলে ধ্বংস কৰিবলৈ লৈছে এই দিল্লী কেন্দ্ৰিক ৰাজনীতি আমাৰ ইয়াত নচলিব আমাক 6 শেডিউল সুৰক্ষিত লাগিব অসমৰ ভূমি সুৰক্ষিত লাগিব ইয়াত থকা প্ৰতি জাতি জনগোষ্ঠীয় মানুহে শান্তিৰে থাকিব পৰাৰ এটি পৰিৱেশ লাগিব আৰু ইয়াৰ আঁৰত কাৰ্বি আংলঙৰ এটি শক্তিশালী আন্দোলন যে আমি মাটি বাৰী বহিৰাগত কোম্পানীক নিদো বুলি হাজাৰ হাজাৰ বিঘা আদানী আম্বানী ৰামদেৱ সোলাৰ পাৱাৰ হাইড্ৰ পাৱাৰ পাম্প ষ্টৰেজ ফেচিলিটি কম্প্ৰেছ বায়োগেছ এনেধৰণে হাজাৰ হাজাৰ প্ৰায় ডেৰ লাখ বিঘা মাটি এনেকৈ বিভিন্ন কোম্পানীক দিয়াৰ তাত এটা ব্লুপ্ৰিণ্ট তেখেতসকলে ৰচিছে আৰু এই ব্লুপ্ৰিণ্টৰ বিৰুদ্ধে কাৰ্বি আংলঙৰ মানুহে অসমত চলি থকা বিভিন্ন প্ৰান্তৰ ভূমি আন্দোলনৰ অসমৰ বিভিন্ন দল সংগঠন সকলোৱে মিলিতভাৱে যে এই যিটো কৰ্পৰেট মডেল আমাৰ ওপৰত জাপি দিয়া হৈছে তাৰ বিৰুদ্ধে আমি যুঁজি আহিছিলোঁ সকলোৱে কাৰ্বি আংলঙৰ মানুহৰ নেতৃত্বত আজি সেই ভূমি অধিকাৰৰ সুৰক্ষাৰ 6 শেডিউল সুৰক্ষাৰ যিটো আন্দোলন আছিল তাক ডিৰেইল কৰিবৰ কাৰণে তাক বিপথে পৰিচালিত কৰিবৰ কাৰণে তাক মখিমূৰ কৰি কাৰ্বি আংলঙক অশান্ত কৰি তুলিবৰ কাৰণে এই প্ৰৰোচনা কৰা হৈছে বুলি আমি ক'বলৈ বাধ্য হৈছোঁ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক তৎকালীনভাৱে ইয়াৰ ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী জনালোঁ আৰু সমগ্ৰ অসমবাসীকে কাৰ্বি আংলং তথা অসমৰ প্ৰতি ইঞ্চি ভূমিৰ সুৰক্ষাৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে আমি অনুৰোধ জনালোঁ যিটো কাৰ্বি আংলঙত ঘটনা সংঘটিত হৈছে বিজেপি চৰকাৰৰ যিটো উগ্ৰ হিন্দুত্ববাদ উত্তৰ ভাৰতীয় হিন্দুত্ববাদ আৰু কৰ্পৰেটৰ যিটো নেক্সাছ তাৰ পৰিণতিত এই ভয়ানক ঘটনা কাৰ্বি আংলঙৰ দৰে 6ষ্ঠ অনুসূচী অঞ্চলত সংঘটিত হ'বলৈ এয়া পাইছে আজি চাব আজি হিমন্ত বিশ্ব শৰ্মা শাসনলৈ অহাৰ পিছত বিজেপি চৰকাৰে জাতি মাটি ভেটি শ্লোগান দিছিলে আটাইতকৈ বেছি যদি আক্ৰমণৰ সন্মুখীন হৈছে সেয়া জনজাতীয় আবেষ্টনী অঞ্চলৰ মানুহ ট্ৰাইবেল বেল্ট ব্লক আৰু 6 শেডিউল অঞ্চলৰ মানুহৰ ওপৰত আক্ৰমণৰ ঘটনা আটাইতকৈ বেছি সংঘটিত হৈছে আজি PGR VGRৰ মাটি তাত সেই মাটিত যিটো উচ্ছেদ কৰাৰ যিটো তাৰ পৰা মানুহখিনি আঁতৰোৱাৰ কাৰণে উচ্ছেদ কৰাৰ কাৰণে চৰকাৰে যিবিলাক মিথ্যাচাৰৰ আশ্ৰয় লৈছে সেয়া অতি দুৰ্ভাগ্যজনক আজি কাৰ্বি মানুহৰ জনজাতীয় মানুহৰ কাৰ্বি আংলঙৰ খিলঞ্জীয়া অসমীয়া মানুহৰ আদিবাসী মানুহৰ তেওঁলোকৰ সাংস্কৃতিক ৰাজনৈতিক অৰ্থনৈতিক সকলো অধিকাৰ প্ৰায় মখিমূৰ কৰি পেলোৱা হৈছে আৰু এয়া সম্পূৰ্ণ হৈছে বিজেপি আৰু RSSৰ পৃষ্ঠপোষকতাত তেওঁলোকে নিবিচাৰে যে ইয়াত জনজাতীয় মানুহ সুৰক্ষিত শক্তিশালী হৈ থাকক বিজেপি RSSে নিবিচাৰে যে ইয়াত খিলঞ্জীয়া অসমীয়া শক্তিশালী হৈ থাকক বিজেপি RSSে নিবিচাৰে যে ইয়াত আদিবাসী মানুহ শক্তিশালী হৈ থাকক তেওঁলোকৰ মতে অৰ্থনৈতিক সাংস্কৃতিক ৰাজনৈতিকভাৱে শক্তিশালী হ'ব লাগে যদি সেয়া উত্তৰ ভাৰতীয় মূলৰ যিসকল মানুহ আছে তেওঁলোক শক্তিশালী হৈ থাকক আৰু তেওঁলোকৰ জৰিয়তে আমি যাতে বছৰ বছৰলৈ ৰাজনীতি যাতে তেওঁলোক বিজেপিয়ে চলাই থাকিব পাৰে তাৰে এই নিকৃষ্ট ষড়যন্ত্ৰৰ গোটেইটো কাৰসাজিৰ বহিঃপ্ৰকাশ হৈছে কাৰ্বি আংলং গতিকে আমাৰ স্পষ্ট কথা যে সেই মানুহখিনিক আমি উচ্ছেদৰ কথা কোৱা নাই আমি আইনৰ দোহাই দি পেলাই কৈছোঁ যে সেই মানুহখিনিক নিৰ্বিচাৰ অমানৱীয়ভাৱে বুলডোজাৰ চলাব নালাগে কিন্তু তেওঁলোকক তাৰ পৰা বিতাড়িত কৰিব লাগে এই বিতাড়ন কৰা কিন্তু দায়িত্ব কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নহয় আজি তাৰ পৰা সন্মানে তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোক য'ৰ পৰা আহিছে তালৈ পঠাইৰ ব্যৱস্থা কৰক কাৰণ এই মানুহখিনি ইয়াত যেনেদৰে তেওঁলোকে আজি চাব এই যিটো সমষ্টি আছে তাত ৰংখাং বুলি যিটো সমষ্টি আছে প্ৰায় তাত 30-35 হাজাৰ বিহাৰী বেংগলী মানুহ আছে আমি তেওঁলোকক শত্ৰু বুলি গণ্য কৰা নাই কিন্তু তেওঁলোকৰ ফলত যে কাৰ্বি মানুহৰ যিটো ভয় আহিছে জনজাতীয় মানুহৰ যিটো ভয় আহিছে খিলঞ্জীয়া মানুহৰ যিটো ভয় আহিছে এইটো কিন্তু আমি এড্ৰেছ নকৰিলে নহ'ব আৰু এইটো চাব এইটো 6ষ্ঠ অনুসূচী অঞ্চলত সেই মানুহখিনিৰহে অধিকাৰ আছে আজি তাত আহি পেলাই কোনোবা বহিৰাগত মূলৰ মানুহে তাত আহি EM পৰ্যন্ত হ'ব পাৰে এই কথাবিলাক আমি চাব লাগিব আমাৰ সেই সাধাৰণ মানুহখিনি আমাৰ শত্ৰু নহয় আমাৰ কথাটো হৈছে কি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি জাতি মাটি ভেটিৰ কথা কৈছে সেয়া প্ৰকৃতাৰ্থত বাস্তৱতে ৰূপায়ণ কৰি দেখুৱাওক তেওঁ কেৱল মাটি আদানী আম্বানীক দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী হোৱা নাই তেওঁ 6ষ্ঠ অনুসূচী ট্ৰাইবেল বেল্ট ব্লক ৰক্ষা কৰিব লাগিব অসমৰ মানুহে তেওঁক মুখ্যমন্ত্ৰী বনাইছে গতিকে আমি চৰকাৰক স্পষ্টভাৱে এইটো কথা কৈছোঁ যে 6 শেডিউল আৰু ট্ৰাইবেল বেল্ট ব্লক ৰক্ষা কৰা আৰু তোমালোকে যি আজি ট্ৰাইবেল বেল্ট ব্লক আৰু 6 শেডিউলক চিৰদিনৰ কাৰণে তোমালোকে কি ধ্বংস কৰাৰ কাৰণে পৰিকল্পনা কৰিছা সেইবিলাক আদানী আম্বানীৰ কলনি বনাবলৈ যি পৰিকল্পনা কৰিছা সেয়া কিন্তু মানুহে হ'বলৈ নিদিয়ে এতিয়া অসমৰ সৰ্বস্তৰৰ ৰাইজ আদানী আম্বানীলৈ ভূমি হস্তান্তৰৰ বিৰুদ্ধে ৰাজপথত নামিছে অনাগত দিনত বিশেষকৈ আমাৰ ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি বেনাৰত এই সংগ্ৰাম আৰু শক্তিশালী হ'ব এই মুহূৰ্তত আমি এইটোৱে ক'ব বিচাৰিছোঁ যে কাৰ্বি আংলং আদানী আম্বানীৰ কলনি নহয় কাৰ্বি আংলং কোনো বহিৰাগত মানুহৰ কলনি নহয় কাৰ্বি আংলঙত স্পষ্ট ৰূপত
কাৰ্বি অন্যান্য জনজাতি খিলঞ্জীয়া অসমীয়া আৰু আদিবাসী মানুহৰ ৰাজনৈতিক সাংস্কৃতিক অৰ্থনৈতিক অধিকাৰ থাকিব লাগিব আৰু এই কাম অতি সোনকালে হিমন্ত বিশ্ব শৰ্মাই কৰিব লাগিব। কাৰ্বি আংলঙত যি VGR আৰু PGR মাটিক লৈ এভেকশ্যনৰ প্ৰশ্নটো আছিল, তাত মুখ্যমন্ত্ৰীয়ে যিটো ভূমিকা লৈছিলে, মুখ্যমন্ত্ৰীয়ে কৈছিলে যে কোৰ্টৰ কাৰণেহে আমি এভেকশ্যন কৰিব পৰা নাই, কোৰ্টৰ ষ্টে অৰ্ডাৰ আছে। সেইটো তেওঁৰ চূড়ান্ত এটা মিথ্যাচাৰ আশ্ৰয় লৈছে। তাৰ দুটা কথা হ'ল যে কাৰ্বি আংলঙৰ পৰা দুটা গোচৰ হৈছিলে সেই মানুহখিনিৰ পৰা। এটা হ'ল WPC নাম্বাৰ 3524/2024, তাত 22জন মানুহে কৈছিলে এইটো গোচৰ, আৰু দ্বিতীয়টো গোচৰ আছিলে 5117/2024। এইটো গোচৰত আছিলে 240জন মানুহ। কিন্তু সেই অঞ্চলটোত মানুহ আছে 20,000, আৰু এই অৰ্ডাৰকেইটাত আছিলে যে অকল সেইকেইজন যিকেইজন পিটিশ্যনাৰ সেইকেইজনৰ কাৰণে তাত সেই ষ্টে অৰ্ডাৰটো আছিলে। আৰু এইটো কোৱা হৈছিলে যে সেই মাটিখিনি কি মাটি লোকেল SDCক দিয়া হৈছিলে, SDCয়ে ৰিপৰ্টটো দিব লাগিব, আৰু সেই ৰিপৰ্টটো দিয়াৰ পিছত তেখেতলোকক সেই বিচাৰটো কৰিব লাগিব। কিন্তু সেইটো এবছৰ পৰি থাকিলে। অট'নমাছ কাউন্সিলৰ বা SDC অফিচে সেইখিনি কাম নকৰিলে, তাৰমানে চৰকাৰে সেইখিনি কাম নকৰিলে, আৰু কেৱল সেই 200 আৰু সেই 222জন আৰু 240জন মানুহৰ কাৰণেহে আছে। বাকী 20,000 মানুহৰ ক্ষেত্ৰত তেখেতলোকে কি কৰিলে, মুখ্যমন্ত্ৰীয়ে সেইটো কথাত নিয়ে। গতিকে মুখ্যমন্ত্ৰীয়ে গোটেই কথাটো এটা মিছা আশ্ৰয় লৈ হাইকোৰ্টৰ কথাটো তেখেতে ক'ব বিচাৰিছে। সেইকাৰণে মুখ্যমন্ত্ৰীক সেই কথাবোৰৰ পৰা আমি সকীয়াই দিছোঁ। আৰু এটা কথা কওঁ যে গুৱাহাটীৰ পৰা কাৰ্বি মানুহ উচ্ছেদিত হ'ব লগা হ'ল বিভিন্ন কাৰণত। গোটেইখন গুৱাহাটীখন কাৰ্বি মানুহৰ আছিল। এতিয়া সোণাপুৰ কাৰ্বি মানুহৰ হৈ থকা নাই, গোটেই সোণাপুৰখন কাৰ্বি মানুহৰ আছিল। এতিয়া সোণাপুৰতো কাৰ্বি মানুহ নাই। এই কাৰ্বি মানুহখিনিক এতিয়া কাৰ্বি আংলঙৰ 6 চিডুলৰ জেগাৰ পৰা খেদি দিয়া হ'ব নেকি, তাৰ পৰিকল্পনা কৰা হৈছে নেকি, সেই প্ৰশ্নটো আমি ৰাখিছোঁ। এইটো অতি দুখজনক, কাৰণ চৰকাৰৰ ষড়যন্ত্ৰৰ কাৰণে এই ঘটনাটো ঘটিবলৈ পাৰিছে। কাৰণ সাধাৰণ মানুহৰ ওপৰত এই ধৰণৰ অৱস্থা হৈছে, যি হিংসাত্মক হৈ উঠিছে মানুহে, তাৰ কাৰণে জগৰীয়া সম্পূৰ্ণৰূপে চৰকাৰে যিটো ইতিমধ্যে যিখিনি কথা আহিছে যে কেছ আছে কাৰণে তেওঁলোকে এইটো কৰিব পৰা নাই। আৰু 6 চিডুলত আৰু PGR VGR, মানে পইণ্টটো হৈছে PGR VGR এই আইনটো নাখাতেই কোনোমতে। কাৰণ PGR VGR হ'লে আচলতে এইটো হেৰিয়ে নহয়, কাৰণ এতিয়া PGR VGR তেনেকুৱা মানুহ বহিব নোৱাৰে, এইটো আইনত আছে। এই কেছ দি আছে বুলি কৈছে, এইটো মিছা কথা। গতিকে এইটো মিঠাচাৰৰ ইমান জঘন্য গোটেই আছে। চৰকাৰখনেই ভাৰতবৰ্ষৰ এইখন নেতৃত্বত যি চৰকাৰ আছে, অসমত যি আছে, সি আচলতে এইটো মিঠাচাৰ, মানে মিছা কথা কোৱাৰ বাদে অন্য কথা নাই। গতিকে আমাৰ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাৰো প্ৰতি মুহূৰ্ততে আচলতে এনেধৰণে মিছা কৈ আচলতে এই অৱস্থা পাইছে, আৰু যাৰ ফলত আচলতে এই ধৰণৰ ঘটনা ঘটিছে গোটেই সমগ্ৰ ৰাজ্যত। আৰু এতিয়া আৰু ঘটনা এনেধৰণৰ ঘটিব, কাৰণ অনাগত দিনত, কাৰণ যিবোৰ আচলতে মিছা কথা কৈছে সেইবোৰ আচলতে মানুহে ৰাইজে বুজি পাইছে, বোলে জনগণে স্বৰূপ চিনিছে। গতিকে তুমি এতিয়া সাৱধান হোৱা। সেইটো জ্যোতিপ্ৰসাদৰ ভাষাই মই ক'লোঁ এইটো কথাই, কাৰণ জনসাধাৰণে বুজি পাইছে এই মিছলীয়া কথাবোৰ। এতিয়া জনসাধাৰণৰ ন্যায় অধিকাৰ জনসাধাৰণে যুঁজিব। জনসাধাৰণৰ যুঁজাৰ কাৰণে আমি আচলতে আমাৰ যি আচলতে ভূমিপত্তন দাবী সমিতি, যৌথ সংগ্ৰাম সমিতি, আমি সকলোকে এই দুৰ্নীতি অন্যায়ৰ বিৰুদ্ধে যুঁজাৰ কাৰণে আহ্বান জনাইছোঁ।